আমাৰ আঞ্চলিক অধিৱেশন মাজৰবাৰী আৰু আনন্দনগৰ আঞ্চলিক অধিৱেশন আমি লাইখুটা স্থাপন কৰিছোঁ আৰু আগন্তুক 27 আৰু 28 তাৰিখ মাৰ্চত আমাৰ অধিৱেশনখন হ'ব। আমাৰ এই অধিৱেশনখনত আমি অসমৰ বিভিন্ন জনগোষ্ঠীক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতলোকে অংশগ্ৰহণ কৰিব আৰু এই অনুষ্ঠানৰ যোগেদি আমাৰ জাতিৰ যি বিভিন্ন সমস্যা আছে এই সমস্যাৰ ক্ষেত্ৰতো আমি আলোচনা কৰিম। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ 27 আৰু 28 মাৰ্চত আনন্দনগৰ মাজৰবাৰী দুখন আঞ্চলিকক আমি GPYজত এখন আঞ্চলিক কমিটি গঠন কৰিব গৈ আছোঁ আৰু আজি এই সংবাদ মাধ্যমৰ যোগেদি অসমৰ বিভিন্ন চুকে কোণে থকা বিভিন্ন জনসাধাৰণক এটা মেছেজ দিব বিচাৰিছোঁ বা এটা বাৰ্তা দিব বিচাৰিছোঁ, যাতে আমাৰ আগন্তুক অধিৱেশনখনত সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে যাতে সহায় সহযোগিতা কৰে আৰু এই অধিৱেশনৰ যোগেদি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত ভাতৃত্বভাৱ আৰু সম্বন্ধই ৰাখি অনাগত দিনত সিহঁতৰ লগত সকলোৰে সমান মিলেৰে চলি যাম বুলি আশাবাদী। অভ্যৰ্থনা কমিটিৰ প্ৰেচিডেণ্ট দিছে, আমাৰ এটা গাইডলাইন আমাৰ ডিষ্ট্ৰিক্টৰ পৰা বা ষ্টেটৰ পৰা আহিছে যে আগত আমাৰ আঞ্চলিক এটা পঞ্চায়তত 2-3টা খণ্ড আছিলে, এতিয়া এটা গাইডলাইন আহিছে যে এটা জিপিত এখন আঞ্চলিক কৰিব লাগে। গতিকে আমি 27-28ত আমি ইয়াত আমাৰ এই 8ম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ কৰিছোঁ। আমাৰ জাতি বৰ্ণ নিৰ্বিশেষ হিচাপে ইয়াত সকলো সংগঠন বুজিছোঁ আৰু আমাৰ এই অভ্যৰ্থনা কমিটিত পদবী বিভিন্ন সম্প্ৰদায়ৰ দায়িত্ব দিয়া আছে যে বহল ভিত্তিত প্ৰচাৰ কৰিব পাৰে। আপোনালোকে অলপ আমাক সহায় কৰিখিনি আমাক অকণমান আগবঢ়াবৰ কাৰণে দুখন ক্ষতি কৰি হ'লেও আমাৰ এই অলপ ছাকচেছফুল হয় এনেকুৱা আপোনালোককো আমি অনুৰোধ জনাইছোঁ। তো আপোনালোকক এটা কথা কৈছোঁ, আগত কৈছিলে 2টা ভাগ আছিলে, আমাৰ এতিয়া এটা ভাগ অথনি বক্তব্যও ৰাখিছে। আমাৰ চব বাঙালী হিচাপে এটাই ফেডাৰেশ্যন আমাৰ ইয়াত। আমাৰ ধৰ্মেন্দ্ৰ দাস সভাপতি ডিষ্ট্ৰিক্ট আৰু আঞ্চলিকটো আমাৰ এই 27 তাৰিখে বনাব।